ডিয়াৰ ষ্টুডেণ্টছ, এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত ভাল খবৰ, কিয়নো টাটা কেপিটেল পাংক স্কলাৰশ্বিপ 2024ত আপুনিও কৰিব পাৰে আবেদন। এই স্কলাৰশ্বিপত একাদশ, দ্বাদশ আৰু গ্ৰেজুৱেশ্যনৰ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। এই স্কলাৰশ্বিপৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বছৰি 10,000 টকা লাভ কৰিব। আনহাতে গ্ৰেজুৱেশ্যনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে বছৰি লাভ কৰিব 12,000 টকা। কিন্তু কেনেকৈ আপুনি এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব বা কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সবিস্তাৰে আপোনালোকক জনাব বিচাৰোঁ। ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰোঁ যে টাটা কেপিটেল লিমিটেডে এই স্কলাৰশ্বিপটো প্ৰদানৰ উদ্দেশ্য হৈছে যাতে আৰ্থিকভাৱে পিছ পৰি থকা ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সুবিধা হয়। আৰু এই স্কলাৰশ্বিপৰ বাবে যোগ্য ছাত্ৰ ছাত্ৰীসকল হৈছে যিসকল ছাত্ৰ ছাত্ৰী ভাৰতীয় আৰু ক্লাছ 11, ক্লাছ 12 বা যিকোনো ডিগ্ৰী কোৰ্ছ যেনে BCom, BSc, BA, ইয়াৰ উপৰিও ডিপ্ল'মা আৰু ITI কোৰ্ছতো নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকল এই স্কলাৰশ্বিপৰ বাবে যোগ্য হ'ব। কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছে, ছাত্ৰ বা ছাত্ৰীজনীয়ে পূৰ্বৱৰ্তী ক্লাছত কমেও 60% মাৰ্কছ পাব লাগিব। ইয়াৰ উপৰিও ছাত্ৰ বা ছাত্ৰীজনীৰ বছৰি ফেমিলি ইনকাম 2.5 লাখতকৈ কম হ'ব লাগিব। তেনেহ'লে এই ছাত্ৰ বা ছাত্ৰীজনী এই স্কলাৰশ্বিপৰ বাবে যোগ্য হ'ব বা এপ্লাই কৰিব পাৰিব। আৰু এই স্কলাৰশ্বিপত ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব বছৰি 10,000ৰ পৰা 12,000 টকা পৰ্যন্ত, আৰু 10,000 টকা লাভ কৰিব ক্লাছ 11 আৰু ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীসকলে, আৰু ডিগ্ৰী, ডিপ্ল'মা বা ITI কোৰ্ছৰ ছাত্ৰ ছাত্ৰীসকলে বছৰি 12,000 টকা পৰ্যন্ত লাভ কৰিব। এই স্কলাৰশ্বিপত আবেদনৰ অন্তিম তাৰিখ হৈছে 15 ছেপ্টেম্বৰ। যদিও এইটো এক্সপেক্টেড ডেট হয়, কিন্তু এই স্কলাৰশ্বিপত আপুনি অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব। আৰু অনলাইন আবেদন প্ৰক্ৰিয়া এতিয়া আৰম্ভ হোৱা নাই, অতি শীঘ্ৰেই আৰম্ভ হ'ব। খুব সম্ভৱতঃ আগষ্ট মাহৰ প্ৰথম ভাগতে এই অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপুনি ইয়াৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে ইয়াতে খবৰটো লাভ কৰিব। ইয়াৰ উপৰিও আপুনি বাৰ্ডি ফৰ ষ্টাডি পৰ্টেল, যিটো এই পৰ্টেলটোতো ভিজিট কৰিব পাৰে এই বিষয়ে অধিক জানিবলৈ, বা যেতিয়া ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আপোনালোকে এই পৰ্টেলৰ যোগেদিও খবৰ লাভ কৰিব। ইয়াৰ উপৰিও এই চেনেলতো আপোনালোকে খবৰবোৰ লাভ কৰিব। এতিয়া আপোনালোকক স্পেচিফিকভাৱে দেখুৱাই দিব বিচাৰোঁ যে ক্লাছ 11 আৰু ক্লাছ 12ৰ আচলতে কোনসকল ছাত্ৰ ছাত্ৰী এই স্কলাৰশ্বিপৰ বাবে যোগ্য। প্ৰথমতে কোৱা হৈছে যে ভাৰতৰ যিকোনো ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা ক্লাছ 11 আৰু ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰী হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে ছাত্ৰ বা ছাত্ৰীজনীয়ে পূৰ্বৱৰ্তী ক্লাছত কমেও 60% মাৰ্কছ পাব লাগিব। আৰু 3 নম্বৰত কোৱা হৈছে যে ছাত্ৰ বা ছাত্ৰীজনীৰ বছৰি ফেমিলি ইনকাম সকলো চ'ৰ্চৰ পৰা মেক্সিমাম 2.5 লাখ বা তাতকৈ কম হ'ব লাগিব। ঠিক একেদৰেই গ্ৰেজুৱেশ্যন, ডিপ্ল'মা আৰু ITI কোৰ্ছৰ কোনসকল ছাত্ৰ ছাত্ৰী যোগ্য হ'ব এই স্কলাৰশ্বিপৰ বাবে সেয়া ইয়াতে কোৱা হৈছে যে BSc, BCom বা ডিপ্ল'মা ITI কোৰ্ছত কোনো ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে কৰি আছে সেইসকল যোগ্য হ'ব। 2 নম্বৰত কোৱা হৈছে ছেইম, ছাত্ৰ ছাত্ৰীসকলে আগৰ ক্লাছত বা পূৰ্বৱৰ্তী ক্লাছত কমেও 60% মাৰ্কছ পাব লাগিব। আৰু 3 নম্বৰত কোৱা হৈছে যে সকলো চ'ৰ্চৰ পৰা ফেমিলি ইনকাম 2.5 লাখ বা তাতকৈ কম হ'ব লাগিব। এতিয়া আপোনালোকক দেখুৱাই দিব বিচাৰোঁ যে ক্লাছ 11 আৰু ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীসকলে এই স্কলাৰশ্বিপত আবেদন কৰিলে কিমান টকা লাভ কৰিব। ইয়াতে লিখা আছে যে ক্লাছ 11 আৰু ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব 10,000 টকা। আৰু ইয়াৰ পিছতে কোৱা হৈছে যে ক্লাছ ডিগ্ৰী, ডিপ্ল'মা আৰু ITI ছাত্ৰ ছাত্ৰীসকলে এই স্কলাৰশ্বিপত আবেদন কৰিলে 12,000 টকা পৰ্যন্ত লাভ কৰিব। এতিয়া আপোনালোকক দেখুৱাই দিব বিচাৰোঁ যে এই স্কলাৰশ্বিপত আবেদনৰ বাবে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ইয়াতে লিখা আছে টাটা কেপিটেল পাংক স্কলাৰশ্বিপ প্ৰগ্ৰাম ফৰ ক্লাছ 11, ক্লাছ 12। ইয়াতে প্ৰথমতে ক্লাছ 11 আৰু ক্লাছ 12ৰ কথা কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ লাগিব ফটো আইডেণ্টিটি প্ৰুফ যেনে আধাৰ কাৰ্ড। 2 নম্বৰত কোৱা হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ অফ দ্য এপ্লিকেণ্ট। তাৰপিছতে কোৱা হৈছে ইনকাম প্ৰুফ, অৰ্থাৎ আপোনাৰ যে ইনকাম, এই ইনকামৰ এখন প্ৰুফৰ প্ৰয়োজন হ'ব। ইয়াতে আপুনি ইনকাম চাৰ্টিফিকেট ব্যৱহাৰ কৰিব পাৰে বা চেলাৰী শ্লিপ এনেধৰণৰ লিখা আছে ব্ৰেকেটতে। তাৰপিছতে প্ৰুফ অফ এডমিশ্যন, আপুনি যে কলেজত এডমিশ্যন লৈছে ইয়াৰ এখন প্ৰুফ লাগিব, মানে কলেজত এডমিশ্যনৰ যিখন ৰিচিপ্ট আছিলে সেইখনৰ প্ৰয়োজন হ'ব। আৰু কাৰেণ্ট ইয়াৰ একাডেমিক ফি ৰিচিপ্ট, এই বছৰ যে আপুনি এডমিশ্যন লৈছিলে ইয়াৰ ফি ৰিচিপ্টৰো প্ৰয়োজন হ'ব। তাৰপিছতে কোৱা হৈছে বেংক একাউণ্ট ডিটেইলছ অফ দ্য স্কলাৰশ্বিপ এপ্লিকেণ্ট, তো যিজনে আবেদন কৰিব তেওঁৰ বা তাইৰ বেংক একাউণ্টৰ ডিটেইলছ দিব লাগিব। আৰু ইয়াৰ পিছতে কোৱা হৈছে মাৰ্কশ্বিট দিব লাগিব। পূৰ্বৱৰ্তী ক্লাছত যে আপুনি 60% বা তাতকৈ বেছি লাভ কৰিছিলে ইয়াৰ এখন মাৰ্কশ্বিট আপুনি ছাবমিট কৰিব লাগিব। আপোনাৰ যি মাৰ্কশ্বিটখন আছে সেইখনো দিব লাগিব। আৰু লাষ্টতে কোৱা হৈছে ডিজেবিলিটি এণ্ড কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল, যদি আপোনাৰ ডিজেবিলিটি চাৰ্টিফিকেট আছে বা কাষ্ট চাৰ্টিফিকেট আছে সেইটো আপুনি ছাবমিট কৰিব লাগিব।
ইয়াৰ পিছতে ছেইম কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব গ্ৰেজুৱেশ্যন ডিপ্ল'মা ITI ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেইটো ইয়াতে লিখা আছে সকলো ছেইম ডকুমেণ্ট ইয়াতে আপোনালোকে যদি চাই দেখিব যে ফটো আইডেণ্টিটি প্ৰুফ মানে আধাৰ কাৰ্ড তাৰপিছতে কোৱা হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ অফ দ্য এপ্লিকেণ্ট ইয়াৰ পিছতে ইনকাম প্ৰুফ ফৰ্ম 16A বা ইনকাম চাৰ্টিফিকেট ইছ্যুড বাই গভৰ্ণমেণ্ট অথৰিটি বা চেলাৰী শ্লিপ এনেধৰণৰ দিলেই হ'ব ইনকাম প্ৰুফ হিচাপে তাৰপিছতে কোৱা হৈছে প্ৰুফ অফ এডমিশ্যন কলেজ ইনষ্টিটিউশ্যন ID কাৰ্ড এনেধৰণৰ বা বনাফাইড চাৰ্টিফিকেট দিলেই হ'ব এডমিশ্যন প্ৰুফ হিচাপে তাৰপিছতে কাৰেণ্ট ইয়াৰ একাডেমিক ফি ৰিচিপ্ট আপুনি এইবাৰ যে এডমিশ্যন লৈছে ইয়াৰ ফি ৰিচিপ্ট একাডেমিক ফি ৰিচিপ্ট যিটো এইটো প্ৰয়োজন হ'ব আৰু আপোনাৰ বেংক ডিটেইলছ দিব লাগিব আৰু মাৰ্কশ্বিট পূৰ্ববৰ্ষৰ যে আপুনি 60% বা তাতকৈ বেছি লাভ কৰিছিলে ইয়াৰ মাৰ্কশ্বিটত ছাবমিট কৰিব লাগিব আৰু সমান্তৰালকৈ ইয়াতে লিখা আছে ডিছেবিলিটি বা কাষ্ট চাৰ্টিফিকেট যদি আপোনাৰ আছে এইটো আপুনি দিব লাগিব এতিয়া আপোনালোকক দেখুৱাই দিব বিচাৰোঁ যে কিদৰে চিলেকশ্যনটো কৰা হয় বা কোনসকল ছাত্ৰ ছাত্ৰীয়ে পাব এইটো কিদৰে চিলেক্ট কৰা হ'ব ইয়াতে লিখা আছে প্ৰথমতে লিখা আছে ইনিচিয়েল শ্বৰ্ট লিষ্টিং অফ এপ্লিকেণ্ট বেছড অন দেয়াৰ একাডেমিক মেৰিট এণ্ড ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড প্ৰথম যিটো ফাৰ্ষ্ট যিটো ক্ৰাইটেৰিয়া এইটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে চিহ্নিত কৰা হ'ব যে কোন ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্টৰ ওপৰত মানে পাৰ্চেণ্টেজ কিমান লাভ কৰিছিলে একাডেমিক বেকগ্ৰাউণ্ডৰ ওপৰত ইয়াৰ লগতে ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড যে এই ছাত্ৰ বা ছাত্ৰীজনীৰ ফাইনেন্সিয়েল যিটো বেকগ্ৰাউণ্ড এইটো কেনেকুৱা ইয়াৰ ওপৰত ভিত্তি কৰি চিলেক্টটো কৰা হ'ব মেইনলি ইয়াৰ পিছতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ইয়াৰ পিছতে টেলিফোনিক ইণ্টাৰভিউ লোৱা হ'ব আৰু ইয়াৰ পিছতে ফাইনেল কনফাৰ্মেশ্যনটো টাটা কেপিটেল লিমিটেডৰ পৰা দিয়া হ'ব যে কোন ছাত্ৰ ছাত্ৰীসকলকে এই টকাটো প্ৰদান কৰা হ'ব এইদৰেই চিলেকশ্যনটো কৰা হ'ব চিলেকশ্যনটো মেইনলি বেছ থাকিব আপোনাৰ একাডেমিক ৰিজাল্ট যিটো আছিলে যোৱা বছৰৰ ৰিজাল্ট যিটো আছিলে এইটো আৰু আপোনাৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ডৰ ওপৰত এইটো প্ৰদান কৰা হ'ব আৰু তাৰপিছতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব টেলিফোনিক ইণ্টাৰভিউ হ'ব ইয়াৰ পিছতে টাটা কেপিটেল লিমিটেডৰ পৰা ফাইনেল কনফাৰ্মেশ্যনটো দিয়া হ'ব যে আপুনি এই স্কলাৰশ্বিপটো লাভ কৰিবনে নাই ইয়াৰ পিছতে আপোনাৰ বেংক একাউণ্টত ডিৰেক্টলি এই যিবোৰ ধন 10,000 বা 12,000 এই টকাটো আপোনাৰ বেংক একাউণ্টত সোমাই দিয়া হ'ব তো এইদৰেই ছাত্ৰ ছাত্ৰীসকলে স্কলাৰশ্বিপৰ টকাটো লাভ কৰিব সকলো সবিস্তাৰে আপোনালোকক জনাইছোঁ আৰু আবেদন প্ৰক্ৰিয়া খুব সম্ভৱতঃ আগষ্ট মাহতে আৰম্ভ হ'ব আৰু আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'লে আপোনালোকে এই চেনেলৰ যোগেদি খবৰটো লাভ কৰিব ইয়াৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ইয়াৰ উপৰিও আপোনালোকে এই যিটো ৱেবছাইট ভাৰ্টি4 ষ্টাডি পৰ্টেল এই ৱেবছাইটটোতো ভিজিট কৰিলে ইয়াতে আপোনালোকে এই যিটো স্কলাৰশ্বিপ এই স্কলাৰশ্বিপৰ আবেদন আৰম্ভ হ'লে এই বিষয়ে জানিব পাৰিব আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যদি আপোনাৰ কোনো বন্ধু আছে কোনো বান্ধৱী আছে যিজনীয়ে ক্লাছ 11 ক্লাছ 12 বা ডিগ্ৰী বা ITI কৰি আছে সেইজনক আপুনি শ্বেয়াৰ কৰিব পাৰে যাতে তেওঁৰ সুবিধা হয় কোৰ্চ কৰিবলৈ ষ্টাডি কৰিবলৈ যি ফাইনেন্সিয়েল যদি অসুবিধা হৈছে তেনেহ'লে এই স্কলাৰশ্বিপত আবেদন কৰিলে তেওঁ এই স্কলাৰশ্বিপত আবেদন কৰাৰ পাছত 10 বা 12,000 টকা যে লাভ কৰিব ইয়াৰ জৰিয়তে বহুখিনি সকাহ লাভ কৰিব ফেমিলিয়ে আৰু এই ছাত্ৰজনীয়ে ষ্টাডি কৰাৰ বাবেও সুবিধা হ'ব আৰু এই স্কলাৰশ্বিপটো ওৱান টাইম স্কলাৰশ্বিপ হয় এবাৰৰ বাবে দিয়া হ'ব ইয়াৰ পিছতে আপুনি নেক্সট বছৰ এই স্কলাৰশ্বিপৰ বাবে যোগ্য নহ'ব আৰু যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনালোকক জনাই দিম যে কিদৰে আবেদন কৰিব লাগিব ইয়াতে আপোনালোকে এতিয়া যদি বিচাৰে আপোনালোকে ভাৰ্টি4 যিটো ৱেবছাইট বা পৰ্টেল যিটো আছে ইয়াৰ জৰিয়তে আপোনালোকে এতিয়া ভিজিট কৰি ভাৰ্টি4 পৰ্টেলটোত ভিজিট কৰি ইয়াতে আপোনালোকে লগ ইন কৰি ৰাখিব পাৰে যেতিয়া ইয়াতে কোনো ধৰণৰ আপডেট আহিব এপ্লাই আপোনালোকে ইয়াৰ পৰাই ইজিলি এপ্লাই লিংকত ক্লিক কৰি এপ্লাই কৰিব পাৰিব তো এয়াই আছিল আপোনালোকৰ বাবে জৰুৰী খবৰ আপোনালোকৰ কি কি ডকুমেণ্ট বা কেনেকুৱা এপ্লাই হ'ব কিমান টকা লাভ কৰিব সবিস্তাৰে আপোনালোকে বুজিব পাৰিছে তো আপোনালোকৰ ইয়াৰ ওপৰত যদি কোনো ধৰণৰ কনফিউজন থাকে কমেণ্ট কৰি জনাই দিব থেংক ইউ থেংকছ ফৰ ৱাচিং